খহনীয়া হৈছে বিজেপি দলৰ ভিতৰত মই বিজেপি দলৰ পুৰণা নেতাসকল দেখাই নাপাওঁ সব প্ৰাক্তন মন্ত্ৰী আমাৰ দিনত যিখিনি মন্ত্ৰী বিধায়ক আছিলে তেওঁলোককে দেখা পাওঁ বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই নেকি ৰাজেন গোহাঁই ছাৰ ক'ত ৰমেন ডেকা ছাৰ ক'ত বিজয় চক্ৰৱৰ্তী ক'ত যিজন বিজেপি দলৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলটোক যোগদান কৰিলে আজি হে সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ অৱস্থা নাই আজি পুৰণা বিজেপি সফাই হাতা হৈ গৈছে তো বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই আৰু মোৰ অনুভৱ যে যিখন নাৱত বেছি মানুহ ভৰি দিয়ে সেইখন নাও শেষত গৈ ডুবি যায় আৰু সেইটোৱে বিজেপি দলত হ'বলৈ গৈ আছে 5 বছৰ কি কৰি আছিলে এতিয়া 10 দিনৰ পিছত কোৰ্ট লাগি যাব কোনো চৰকাৰী বিষয়াসকল চৰকাৰী কামবোৰ কৰিব নোৱাৰিব সব নিৰ্বাচনৰ ক্ষেত্ৰত ব্যস্ত হৈ যাব সব ইলেকশ্যনত ব্যস্ত হৈ যাব মানুহবোৰ ক'ত যাব কাক দেখাব তো এই ধৰণৰ যে এইটো মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক কৰিছে মানুহে গম পাই গৈছে কিবা প্ৰভাৱ পৰিব নেকি কমলেশ্বদেৱ প্ৰকাশ বিজেপি যোৱাৰ কাৰণে চাওক আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিনতকৈ ডাঙৰ কোনো নেতা নহয় কোনো সাংসদ নহয় কোনো বিধায়ক নহয় আৰু মই আশা কৰোঁ যে যি আমাৰ কংগ্ৰেছ দলৰ গৰ্বৰ পৰা জন্ম লৈ ওলাই অহা আমাৰ যুৱক জ্যেষ্ঠসকল আছে তেওঁলোকে যাব পাৰে য'তে যাওক কিন্তু নিজৰ ঘৰখন অপমানিত কৰিব নালাগে যি পেটৰ পৰা তুমি জন্ম লৈছা যি গৰ্ভৰ পৰা তোমালোকে জন্ম লৈছা এই পেটত লাত মাৰি তোমালোকে নিজৰ পাপ কৰিবা সেইকাৰণে মই তেওঁলোকে য'তে যাওক ব্যক্তিগত সিদ্ধান্ত কিন্তু কংগ্ৰেছটো অপমানিত নকৰিব চাওক সেইটো তেওঁলোকক সোধক মোৰ কথাটো হ'ল যে আমাৰ চৰকাৰ 15 বছৰ আছিলে আমাৰ অলপ পেটটো বাঢ়ি গৈছিলে আমি যেনেকৈ বিয়া পাৰ্টিত বহুত ভাল খানা থাকিলে পেটটো বাঢ়ি যায় একেৰাহে 15 বছৰ আমাৰ চৰকাৰ থকাৰ কাৰণে আমাৰ লাগে কংগ্ৰেছৰ ইতিহাসত সদায় যেতিয়া আমি ভূমিকাত আছিলোঁ আমাৰ লগত বেছি মানুহ নাছিলে তথাপিও প্ৰত্যেকবাৰ ইটোৱেশ্বৰ শইকীয়া দিনতে হওক বা প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনতে হওক সদায় আমি কমখিনি মানুহে লৈ আমি চৰকাৰ আনিবলৈ সক্ষম হৈছোঁ ইতিহাস আকৌ ঘূৰি আহিছে